উচ্ছেদ যেতিয়া হয় উচ্ছেদ আইন সিদ্ধ মতে দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি কাৰণ এইটো এটা আইনী প্ৰক্ৰিয়া দেশৰ সংবিধান ন্যায়পালিকা উচ্চতম ন্যায়ালয় আৰু আইনে কৈছে কেনেকৈ উচ্ছেদ কৰিব লাগে ক'ত ক'ত উচ্ছেদ কৰিব লাগে আৰু এই প্ৰক্ৰিয়াটো কি সেই আইন সিদ্ধভাৱে গোটেই কাম কৰাটো আমি সদায় সমৰ্থন কৰি আহিছোঁ এইটো স্পষ্ট কথা এইটোৰ অপব্যাখ্যা হ'ব নালাগে পিজিআৰ ভিজিআৰ বনাঞ্চল অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান জলাশয় জনজাতীয় আৱেষ্টনী এইবোৰত যেতিয়া উচ্ছেদ হয় যেতিয়া কোনোবাই বেদখল কৰে সেইটো অবৈধ বাংলাদেশীয়ে হোক বা কোনোবা বেলেগ ব্যক্তিয়ে যেতিয়াই বেদখল কৰে তাক মুক্ত কৰিবৰ কাৰণে আইনী প্ৰক্ৰিয়া আইন সিদ্ধ এটা প্ৰক্ৰিয়াৰ মাজে গোটেই কামটো হয় কিন্তু আমাৰ গোটেই কথাটো অতদিনে এতিয়া যিটো যোৱাকালি যিটো ঘটনা ঘটিলে মানুহ মৃত্যুমুখতো পৰিছে চৰকাৰী পক্ষ যিসকল কৰ্মচাৰী পুলিচ প্ৰশাসনকো আক্ৰমণ কৰিছে বা উচ্ছেদৰ যিসকল আক্ৰান্ত হৈছে তেওঁলোকৰো দুই এগৰাকী মৃত্যুমুখতো পৰিছে আৰু আক্ৰান্ত হৈছে এই যিটো ঘটনা এই ঘটনাটো অতি আমি উদ্বেগনতা আমি প্ৰকাশ কৰিছোঁ উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ কাৰণ এই গোটেই কথাটো চৰকাৰে এই গোটেই কামটো ৰাজনৈতিক মুনাফা ল'বৰ কাৰণে কৰাৰ কাৰণে বা গোটেই প্ৰক্ৰিয়াটো যেনেধৰণে তেওঁলোকে কৰিব লাগে নকৰাৰ কাৰণে ঘটনা ঘটিছে কাৰণ ইয়াৰ আগৰ দুটা কথা আপোনালোকে যদি চায় কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পৰা যেতিয়া উচ্ছেদ কৰিছিলে সেইসকল উচ্ছেদিতক 14 কোটিতকৈ বেছি টকা তেওঁলোকে ক্ষতিপূৰণ দিছে তাৰমানে প্ৰমাণ হৈ গ'ল যে তেওঁলোক বিদেশী নহয় যদি বিদেশী চিনাক্তকৰণ কৰি তেওঁলোকক বহিষ্কাৰ কৰাৰ চৰকাৰৰ দায়িত্ব সেই কামটো কিয় নকৰে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহক ৰাজনৈতিকভাৱে সুৰক্ষা দিব লাগে এই কাম নকৰে দ্বিতীয় কথাটো হ'ল যে গৰুখুটিত যেতিয়া উচ্ছেদ কৰিছিলে তেতিয়া কৈছিলে বিদেশীসকলক উচ্ছেদ কৰিছে এইটো এটা বিৰাট ডাঙৰ প্ৰকল্প তেওঁলোকে আৰম্ভ কৰিব লৈছে কিন্তু গৰুখুটিত উচ্ছেদ কৰা মানুহক ক'ত সংস্থাপন কৰিলে দলগাঁৱত 1 বিঘাকে দিছে আৰু ক্ষতিপূৰণো দিছে বটদ্ৰৱাত উচ্ছেদ কৰোঁতে কি বুলি কৈছিলে যে বিদেশীক উচ্ছেদ কৰিছোঁ কিমান পইচা দিলে 7 লাখৰ পৰা 12 লাখ লাগে এইবোৰ তথ্য পাতিটো লুকাই চুকে থকা নাই এতিয়াও এই গোটেই কথাটোক লৈ ৰাজনীতি কৰিবলৈ বিচৰা যিটো কথা সেই কথাটোৱে মই ভাবোঁ যে ভয়ংকৰ আৰু ভয়াৱহ গতিকে আমি এই কথাটো পাহৰি গ'লে নহ'ব 55,000 বিঘা মাটিত উচ্ছেদ হৈছে তাৰ 49,000 বিঘা মাটি আমাৰ খিলঞ্জীয়া জনজাতীয় মানুহৰ এইটো আমি কিয় পাহৰি গৈছোঁ এই মুছলমান মানুহ থকা 6,000 বিঘা মাটিত উচ্ছেদ কৰি তেওঁলোকে সেন্সেশন দিছে ৰাজনৈতিক মুনাফা ল'বলৈ বিচাৰিছে এইটো উচিত নহয় সেন্সেশন দিয়াটো যদি বাংলাদেশী তোমালোকে কিয় কৰায়ত্ব নকৰা কিয় তোমালোকে তেওঁলোকক ডিটেনশন কেম্পত নাৰাখা কিয় তেওঁলোকক পুছবেক নকৰা কিয় তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নকৰা এফালে তোমালোকক ভোট লাগে তাৰমানে হিন্দু মুছলমানৰ ৰাজনীতি কৰি ধৰ্মীয় সংকীৰ্ণ মেৰু ৰাজনীতি কৰি তোমালোকে ভোট ল'ব বিচাৰিবা হিন্দু মুছলমান কৰিব খুজিবা তেওঁলোকক মাটিও দিবা টকা পইচাও দিবা আৰু তিনিচুকীয়াৰ কৰদৈগুৰিত 25টা পৰিয়াল যোৱা কিছুদিনৰ আগত তেওঁলোকে ভূমিহীন হ'ল তেওঁলোকক মাটি দিবলৈ তোমালোকৰ সময় নাই আহৰিয়ে নাই 45টা পৰিয়াল কৰদৈগুৰিত বহুত দিনৰ পৰা আছে তেওঁলোকক মাটি দিবলৈ মানে দশক লাগিলে আজিলৈকে সমাধান কৰিব পৰা নাই তাৰমানে আমাৰ অসমত থকা 8 লাখ ভূমিহীন পৰিয়াল তোমালোকে মাটি ভেটি দিব নোৱাৰা কিন্তু তোমালোকে বাংলাদেশী বুলি যিসকলক কৈছা বিদেশী বুলি যাক কৈছা তাক তোমালোকে মাটি ভেটি দিছা তাৰমানে ভিতৰে তোমালোকৰ কিবা অংক আছে তাৰমানে এইবাৰ গম পাইছে যে এইবাৰ মানুহে এইবাৰ তেওঁলোকক ভোট নিদিয়ে তেওঁলোক বিশেষকৈ হিন্দু মুছলমানৰ ৰাজনীতিৰ অংক এবাৰ নচলিব সেইকাৰণে চিট যিহেতু হেৰুৱাব যেনেকৈ যোৱাবাৰ নিৰ্বাচনত বদৰুদ্দিন আজমলে সহায় কৰিছিলে এইবাৰ তেওঁলোকে ভয় ভাবুকি খুৱাই মুছলমানসকলক বেয়াকৈ ক'লেও এবাৰ ভয় খুৱাইও তেওঁলোকৰ ভোট লৈ এবাৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব মুখ্যমন্ত্ৰীৰ সেইটোৱেই মই ভাবোঁ যে মূল লক্ষ্য আৰু সেইকাৰণে এই গোটেই কামটো কৰিছে আমি এই কথা পুনৰ কৈছোঁ উচ্ছেদ হ'ব লাগে উচ্ছেদ যেতিয়াই হয় উচ্ছেদ হ'ব লাগিব আইন সিদ্ধভাৱে উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনা মানিব লাগিব কাৰণ আইনী প্ৰক্ৰিয়া আমি আগৰ পৰাই উচ্ছেদৰ কথা কৈ আহিছোঁ যে উচ্ছেদৰ প্ৰতি আমাৰ সমৰ্থন আছে যদিহে আইনগতভাৱে হয় যিবোৰ জেগাত উচ্ছেদ হ'ব লাগে সেইবোৰ আইনে কৈছে ক'ত হ'ব লাগে কেনেকৈ হ'ব লাগে কেনেকৈ কি প্ৰক্ৰিয়াৰ মাজেৰে হ'ব লাগে দেশৰ আইনক যিহেতু মানুহ দেশৰ সংবিধানক যিহেতু মানুহ তেখেতসকলে মনা নাই আৰু যদি বিদেশী মানুহক তেওঁ টকা পইচা দিছে আৰু মাটি দিছে মুখ্যমন্ত্ৰীটো জেল যাব লাগে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত তেওঁ প্ৰধানমন্ত্ৰীয়ে কৰায়ত্ব কৰিব লাগে বিদেশীক যদি মাটি আৰু যদি টকা দিছে
তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে শাস্তি ব্যৱস্থা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কৰায়ত্ব হ'ব লাগে, শাস্তি ব্যৱস্থা হ'ব লাগে। প্ৰধানমন্ত্ৰীলৈ আহ্বান জনাইছোঁ। আৰু যদি তেওঁলোক বিদেশী হয় তেওঁলোকক ধৰক, তেওঁলোকৰ নাম কৰ্তন কৰক ভোটাৰ তালিকাৰ পৰা, ডিটেনশ্যন কেম্পত ৰাখক আৰু তেওঁলোকক পুছবেক কৰক। গুজৰাটৰ পৰা হেলিকপ্টাৰত নি পিনে বাংলাদেশক বিদেশী ৰাখিব পাৰে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে বিদেশীৰ নামত এনেকৈ ৰাজনীতি কৰিব খোজে। এইটো দুটা নীতি নহ'ব।